নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ বিদ্যালয় হীৰক জয়ন্তী বৰ্ষৰ উপলক্ষে 3 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। আজি হৈছে প্ৰথমটো দিন, সেইবাবে মই ৰাতিপুৱা শুই উঠি ড্ৰেছ পাতি আৰু মেকআপ কৰাত লাগি গ'লো। অলপমান মেকআপ নকৰাকৈ কেনেকৈনো যাওঁ নহয়নে? সেইবাবে চাওকচোন, এই ধুনীয়া কাপোৰযোৰ ওলাই লৈছোঁ আৰু অলপ মেকআপ কৰি লওঁ বুলি মেকআপ কৰি আছোঁ। এয়া চাওক, মই মেকআপ কৰি ৰেডি। এতিয়া কাপোৰযোৰ পিন্ধি ৰেডি হৈ ল'লোঁ। এইবোৰ কৰি থাকোঁতে ঘৰতে অকণমান দেৰি হ'ল, তথাপিতো খৰধৰ কৰি যাবলৈ ওলালোঁ। এয়া দেখিছেনে, মই আহি স্কুল পালোঁহি, কিন্তু ইয়াতে বৰ্তমান পতাকা উত্তোলন কৰিবলৈ মোৰ নামটো এনাউন্স কৰিয়েই গ'ল। তথাপিও খৰধৰকৈ আহি শাৰীতে শাৰী থৈ থিয় হ'লোহি। পঁয়সত্তৰ বছৰ হৈছে যেতিয়া ৭৫খন পতাকা উত্তোলন কৰি আমি এতিয়া মঞ্চৰ ভিতৰলৈ সোমাই গৈছোঁ। এতিয়া অন্য কাৰ্যসূচী আৰম্ভ হ'ব। এয়া দেখিছেনে, শোভাযাত্ৰাৰ কাৰণে মানুহগৰাকীয়ে চাওডাঙৰ ৰূপ লৈছে, মানে জয়মতী। তাৰ পাছতে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিলে আমন্ত্ৰিত অতিথিবৃন্দক, লগতে বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক। তাৰ পাছতে আমন্ত্ৰিত অতিথিৰ দ্বাৰা দুআষাৰ। এই জয়াল পৰিৱেশৰ মাজতো কেনেকৈ কেইজনমান ব্যক্তি বা ব্যক্তি বিশেষে এটা শিক্ষানুষ্ঠানৰ কথা ভাবিছিল, আপোনালোকে ভাবক তেওঁলোকৰ অন্তৰবিলাক কিমান মহান হ'ব। আৰু আমি আজি এটা দৃঢ় ভেটি পাতৰ ডাঙৰীয়াই আমাক নিমন্ত্ৰণ জনালে। ওচৰ চুবুৰীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বত থকা হিচাপে ইয়াৰ পাছতে সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে সকলোৱে সাজু হৈছে। আৰু এয়া দেখিছেনে, এই শোভাযাত্ৰাৰ উন্মোচন কৰিছে মৰিগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰীদেৱে। সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিছোঁ। লগত আছে আমাৰ অতিকে মৰমৰ জনপ্ৰিয় অভিনেত্ৰী মিনু বনিয়া আৰু পল্লৱ প্লাৱন, নিৰ্দেশক অভিনেতা নাট্যকাৰ। এয়া দেখিছেনে, গাঁৱৰ ৰাইজে বিভিন্ন ৰূপ লৈ বিভিন্ন ধৰণেৰে ধুনীয়াকৈ শোভাযাত্ৰাটো আৰম্ভণি কৰিছে। শোভাযাত্ৰা কৰি আহি মিনু বনিয়া বাইদেৱে দুআষাৰ ক'লে আৰু আমাৰ লগত অলপমান কথাও পাতিলে। তাৰ পাছত আমি একেলগে কেইখনমান ফটো উঠিলোঁ। আজিলৈ ইমানেই।